এইখন চৰকাৰৰ এই ধৰণৰ সিদ্ধান্তৰ আমি আগতেও বিৰোধিতা কৰিছোঁ। যেতিয়া গো সুৰক্ষা আইন আনিছিল, এই গো সুৰক্ষা আইনৰো মই তীব্ৰ বিৰোধিতা কৰিছিলোঁ। কাৰণ মই গো মাংস খাব লাগে খাব নালাগে এই সম্পৰ্কত মই বিতৰ্কিত মন্তব্য নিদিওঁ। কিন্তু গো সুৰক্ষা আইন অনাৰ জৰিয়তে খেতিয়ক ৰাইজ বিৰাট ক্ষতিগ্ৰস্ত হৈছিল। গৰুৰ দাম যথেষ্ট পৰিমাণে কমি গৈছিল। এতিয়া দমৰা গৰু বিক্ৰী কৰিব নোৱাৰিব, অমুক গৰু বিক্ৰী কৰিব নোৱাৰিব, এই ধৰণৰ আইন আনিলে। কিন্তু আইন আনি পেলাই আইনখন কিন্তু প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই চৰকাৰৰ কোনো ধৰণৰ চিনচিয়াৰিটি নাই। এইবাৰ আকৌ চামগুৰিত এটা অভিযোগ উত্থাপিত হৈছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে গো মাংস কাটি পেলাই মানুহ খুৱাই পেলাই ভোট বিচাৰিছে। সেইটো অভিযোগ তেওঁলোকে বলিষ্ঠভাৱে খণ্ডন কৰিব নোৱাৰিলে। তাৰমানে কামটো তেওঁলোকে কৰিছিলে। আৰু নোৱাৰাৰ পিছত আজি ৰকিবুল হুছেইনৰ বক্তব্য বা ভূপেন বৰাৰ বক্তব্যৰ আলম লৈ পেলাই তেওঁলোক যেন সাংঘাতিক গো মাংসৰ বিৰোধিতা কৰে। তাৰ কাৰণে তেওঁলোকে এতিয়া ৰেষ্টুৰেণ্ট, হোটেল বা ৰাজহুৱা প্ৰতিষ্ঠানত গো মাংস ভক্ষণ বন্ধ কৰিছে। কিন্তু মানুহৰ ব্যক্তিগত ঘৰততো গো মাংস চলিবই। যিয়ে গো মাংস খাব লাগেতো খাবই। আৰু মোৰ দৃষ্টিভংগীত কথাটো হৈছে কোনে কি খাব, কোনে গাহৰি খাব, কোনে গৰু খাব, কোনে কাছ খাব, কোনে ছাগলী খাব। মানুহৰ নিজস্ব খাদ্যৰ ৰুচি আছে আৰু খাদ্যৰ ৰুচিমতে খাব। আমি পাকঘৰলৈকে সোমাই যোৱাৰ কোনো প্ৰয়োজন নাই বা সেই ক্ষেত্ৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰাটো মই বিৰোধী। মানুহৰ খাদ্যত হস্তক্ষেপ কৰাটো মই তীব্ৰ বিৰোধী। এই বিৰোধিতা মই কৰিছোঁ। কাৰণ আজি গো মাংস ভক্ষণ বন্ধ কৰিলে গোটেই ভাৰতবৰ্ষত যদি কৰেও তেতিয়া গো মাংস কি হ'ব? গো মাংস চালান হ'ব। গো মাংস চালান কৰা মানুহকেইটা কিন্তু হিন্দু। আশ্চৰ্যজনকভাৱে গো মাংস যিসকলে বিদেশলৈকে চালান কৰে, এতিয়া আজি স্লটাৰ হাউচত গৰু কাটে, এই গো মাংস কোটি কোটি ডলাৰত বাহিৰলৈকে চালান হয়, এটা ডাঙৰ ব্যৱস্থা। সেই ব্যৱস্থাৰ মালিক কিন্তু হিন্দু। তেওঁলোকে গো মাংসৰ ব্যৱস্থা কৰিব। কিন্তু ইয়াকে লৈ পেলাই গৰুৰ মাংসক লৈ পেলাই ৰাজনীতি মানুহৰ বহুত সমস্যা আছে। বজাৰত জুই লাগিছে, বস্তুৰ দাম বাঢ়িছে, মানুহে বাচিব পৰা নাই, প্ৰয়োজনীয় খাদ্য সংগ্ৰহ কৰিব পৰা নাই। এইবিলাক বিষয়ত গভৰ্ণমেণ্টৰ কোনো মাথা ব্যথা নাই। এতিয়া গো মাংসক লৈ পেলাই আৰু সিও চামগুৰিৰ এটা নিৰ্বাচনৰ পিছত এই ধৰণৰ যিটো বক্তব্য বা সিদ্ধান্ত কেবিনেটে লৈছে, মই কোনো অপ্ৰয়োজনীয় সিদ্ধান্ত বুলি কওঁ। আমি গো সুৰক্ষা আইনখনো অপ্ৰয়োজনীয় বুলি কৈছিলোঁ। তাৰ ফলত কৃষক ৰাইজৰ যথেষ্ট ক্ষতি হ'ব। এতিয়া গো মাংস বন্ধ কৰিছে। মই জানো 2-4খন জিলাত জানো, মই নাম নকওঁ। বহু এছপিয়ে গৰু কটাৰ পৰা পইচা লয়। গো সুৰক্ষা আইন আছে, গৰু কাটিব লাগিব। এটা গৰু কাটে যদি 2000 এছপিত থাকে জুৰিত যায়। হোৱাট ইজ দিছ? মই নাম নকওঁ বা কোন জিলা সেইটোও নকওঁ। কিন্তু গৰু কাটাৰ নামত যদি পুলিচ প্ৰশাসনক পইচা দিব লাগে, থানাৰ ৰচিক পইচা দিব লাগে, এইটোতো চলি আছে। তাৰমানে ইয়াতো এই ধৰণৰ আইন কৰিছে, কোনে প্ৰয়োগ কৰিব? সঠিকভাৱে প্ৰয়োগ কৰিব পাৰিব নেকি? নোৱাৰে। আমাৰ আশে পাশে বহুত হোটেল আছে য'ত গো মাংস বিক্ৰী হয়, যিটো বেআইনী। কিন্তু সেই কামটোতো চলি আছে। এইকাৰণে এটা ৰাজনৈতিক গিমিক, এটা চেঞ্চেশ্যন ক্ৰিয়েট কৰাৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত লৈছে। আৰু তাৰ ফলত হ'ব, যদি বন্ধ কৰি দিয়ে, বন্ধই হয়, তেতিয়া গৰুৰ দামটো কমিব। আৰু গৰুৰ দাম কমিলে খেতিয়ক মৰিব, খেতিয়কৰ লোকচান হ'ব। আৰু খেতিয়কৰ লোকচান হ'ব, আৰু খেতিয়কৰ লোকচান হোৱা কোনো কাৰ্যতে মই সমৰ্থন নিদিওঁ। আৰু সেইকাৰণে অসম চৰকাৰৰ এই যি সিদ্ধান্ত, মানুহে কি খাব কি নাখাব, ক'ত খাব ক'ত নাখাব, তাক লৈ পেলাই যিটো হস্তক্ষেপ কৰাৰ ৰাজনীতি, এই ৰাজনীতিটো এখন ধৰ্মনিৰপেক্ষ দেশত হোৱা উচিত নহয়। আৰু হোৱা উচিত নহয়। আৰু তেনেকুৱা সিদ্ধান্তই মানুহক ক্ষতিগ্ৰস্ত কৰে, মানুহৰ আৰ্থিকভাৱে লোকচান হয়। আৰু এইবিলাক কথা বাৰ্তা দুৰ্ভাগ্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মাই চিন্তা ভাৱনা নকৰি হুমজিকেলি একোখন ফটাত কৰি বহিব কেবিনেটত। ৰকিবুল হুছেইনে অভিযোগটো আনিলে যে গো মাংস খুৱাই পেলাই ভোট বিচাৰিছে বিজেপিয়ে, সেইটো খণ্ডন কৰিব নোৱাৰি। গো মাংসই খাব নিদিওঁ, এই ধৰণৰ আইন কৰা, এনেকুৱা জেদত আইন কৰা মই উচিত বুলি নাপাওঁ।